নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ ফেচবুক পেজলৈ আৰু আজি আমাৰ এপিএফৰ নৱনিযুক্ত জোৱানসকলৰ পাছিং আউট পেৰেড আছে তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে তেওঁলোকৰ গাৰ্জেনসমূহ অৰ্থাৎ পৰিয়ালবৰ্গ আহি উপস্থিত হৈছে এজন দুজনকৈ আনফালে তেওঁলোকৰ যিসকল আগতীয়াকৈ আহিলে সেইসকলক সোমাবলৈ দিয়া হৈছে ভিতৰত একাদিক্ৰমে যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব চ' নিৰাপত্তা দিশটো চাৰি যায় তেওঁলোকক নিৰ্দিষ্ট একোটা স্থানত সোমাবলৈ দিয়া হৈছে আৰু আনফালে আজি যিহেতু বিশেষ দিন সকলোৱে এতিয়া পেইডলৈ যাবলৈ ৰেডি হৈ আছে এইফালে আমাৰ প্ৰথমটো কোম্পানী যিসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ তেওঁলোকক বহুত বহুত শুভেচ্ছা জনাইছোঁ আজি বিশেষ দিনটোলৈ সকলোৱে একদম ৰেডি এই বিশেষ দিনটোলৈ আৰু এইটো এটা দিন গৌৰৱৰ দিন যিহেতু 14 মাহ ট্ৰেইনিঙৰ অন্তত তেওঁলোক আজি পাছিং আউট হ'ব একচুৱেলি ট্ৰেইনিং 8 মাহে হৈছিলে কিন্তু বিভিন্ন আৰু চৰকাৰী ইটো ডিউটিত তেওঁলোকক ব্যস্ত হৈ থকাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক ইটো নিয়ম সলনি কৰি থকাৰ কাৰণে আজি শেষৰ দিনটোত তেওঁলোক উপস্থিত হৈছেহি আৰু সকলোৱে যিহেতু মোৰ ইউটিউব চেনেলৰ পৰা যথেষ্টখিনি আপডেট পাই আছিলে সেইকাৰণে চবেই চিনি পোৱাৰ নিচিনাকৈ সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু ইয়াৰ ফালে আমাৰ লেডিজ গ্ৰুপ আৰু এই লেডিজ গ্ৰুপতে আমাৰ সোণাৰী অৰ্থাৎ চৰাইদেউ জিলাৰ 5জনী ছোৱালী আছে সকলোৱে আনন্দ এক উৎসাহ ঘৰৰ মানুহ লগ পাইছে আনফালে মুখ্য অতিথি হিচাপে মামা থাকিব চ' ফুল জুচত সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ যে আজি এই বিশেষ দিনটোলৈ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় হীৰক জয়ন্তী যিখন গেট এখন গেট মোৰ কাৰণে এক স্মৰণীয় গেট যিহেতু এখন গেটৰ তলেৰেদি তেওঁলোকৰ দৰে এদিন আমিও পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰিছিলোঁ আজিৰ পৰা প্ৰায় 14 বছৰ আগত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ উপস্থিতিত আমাকো প্ৰায় 450 ল'ৰা ছোৱালী পিঅ'পি কৰাইছিলে এই পেৰেড গ্ৰাউণ্ডতে আৰু আজি যিহেতু 940জনৰ ল'ৰা ছোৱালী পিঅ'পি হ'ব আৰু 940জনৰ ভিতৰত প্ৰায় 90জনী ছোৱালী আৰু 850টা ল'ৰাৰ পিঅ'পি হ'ব গোটেই প্ৰস্তুতি ৰেডি এইফালে পাছিং আউট পেৰেড 2024 7 বেটছ আৰ্চি অফ আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যিহেতু এই পেৰেড গ্ৰাউণ্ডত আগতো মানে এই ডেৰগাঁৱৰ ট্ৰেইনিং চেণ্টাৰ আগতো কেইবাটাও গোটৰ প্ৰশিক্ষণ হৈ গৈছিলে এপিএফৰ আৰু আজি 7 নম্বৰ পৰিছে গোটেই পৰিৱেশটো আপোনালোকে সকলোকে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সকলোকে চাই থাকিব आज वो घड़ी आ गई है जिसमें 940 आरसी मिलकर लेक्चर पुलिस अकादमी के पवित्र परेड मैदान में अपना विशाल परेड समारोह को संपन्न करने जा रहे हैं এইফালে তেওঁলোকৰ পৰিয়ালবৰ্গ আহি উপস্থিত হৈছেহি আৰু যিহেতু প্ৰায় 940জন ল'ৰা ছোৱালী আছে গোটেই অসম জুৰি গোটেই সমগ্ৰ অসমৰ পৰাই হয়তো তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছে চ' একেলগে লগ খাইছে খুব ধুনীয়া পৰিৱেশ আৰু আনফালে অসম আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি ছাৰ জিপি সিং ছাৰ আহি উপস্থিত হৈছেহি আজি এই পেৰেড গ্ৰাউণ্ডত আৰু শেষত উপস্থিত হৈছেহি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু তেখেতৰ উপস্থিতিত আজি গোটেই কাৰ্যসূচীটো আৰম্ভ হ'ব আজি দীক্ষান্ত সমাৰোহৰ সন্মানীয় মুখ্য অতিথি অসমৰ সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়
ইতিমধ্যে আজি উদযাপনস্থলীৰ মুখ্যদ্বাৰত উপস্থিত হৈছেহি আমি মহোদয়ক সশ্ৰদ্ধাৰে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ সন্মান প্ৰদৰ্শন কৰি পৰিদৰ্শন বাহনত আগবঢ়াই লৈ গৈছে কুচকাৱাজ নায়ক অৰ্থাৎ পেৰেড কমাণ্ডাৰ বিপিন সিন্ধে मैं भारत के संविधान के प्रति एवं असम बांध की बहनियों के आदर्श के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं भय या पक्षपात अनुराग या द्वेष के बिना सभी प्रकार के लोगों के प्रति न्यायपूर्वक व्यवहार करते हुए अपनी कर्तव्यों का निर्वहन करूंगा। জোৱানৰ স্বীকৃতি লাভ কৰি বিক্ষিত জোৱানসকল অগ্ৰসৰ হৈছে শৃংখলাবদ্ধতাৰ অনুপম কলা কুচকাৱাজ প্ৰদৰ্শনৰ বাবে। अभिवादन मंच के सामने सैल्यूट देते हुए परेड कमांडर कांस्टेबल दीपेन शिंदे और परेड ट्वाइसी कांस्टेबल मानव ज्योति दास। 1 नंबर कंपनी के कमांडर हैं महिला कांस्टेबल रोशनी बसुमतारी। সুৰক্ষা বাহিনীৰ নৱাগত মহিলা আৰক্ষী লক্ষ্মী সাধুৱা বন্দুক ফেৰণত শ্ৰেষ্ঠ অৰ্থাৎ বেষ্ট ইন মাস্কেট্ৰি বঁটা পাবলৈ সক্ষম হৈছে তৃতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছোঁ। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰত আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলোঁ। ইয়াৰ নৱনিৰ্মিত ভৱন ইতিমধ্যে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। অক্টোবৰ মাহত আমি ইয়াৰ শুভ উদ্বোধন কৰিম। লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা আজিৰ এই দীক্ষান্ত সমাৰোহৰ জৰিয়তে দীক্ষিত হৈ একোজন বন সুৰক্ষা বাহিনীৰ জোৱানৰ স্বীকৃতি লাভ কৰি
দীক্ষান্ত অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ গঠনমূলক পৰামৰ্শ হৃদয়ংগম কৰি শিক্ষাগুৰুসকলৰ আৰ্থিক হিৰত লৈ দীক্ষান্তস্থলীৰ পৰা 3 জনত বিভক্ত হৈ প্ৰত্যাগমন কৰিছে নিজ নিজ শিবিৰলৈ আৰু এনেদৰে প্ৰত্যাগমন কৰিব নিজ নিজ নিয়োজিত কৰ্মক্ষেত্ৰলৈ য'ত তেওঁলোকে পাব এখন ব্যৱহাৰিক ক্ষেত্ৰ য'ত সুবিধা লাভ কৰিব নিজকে দেশৰ সেৱাত চৰকাৰী সেৱাত ব্ৰতী কৰিবলৈ। सभी के तालियों की गड़गड़ाहट के बीच परेड ग्राउंड से अंतिम पग निकलते ही सभी जवान आज संपूर्ण रूप से असम फॉरेस्ट प्रोटेक्शन फोर्स का हिस्सा बन गए हैं। हमारी तरफ से सभी जवानों को हार्दिक बधाई। Yeah.